সকলোকে নমস্কাৰ। আজি মোৰ গাড়ীখন লৈ ভাড়া যাম AGP অফিচৰ পৰা বৰপেটালৈ, আৰু তাত কি দেখিলোঁ, কি হ'লে তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। দেখা দে তো পানীৰ অভাৱ নাই আজি। আৰু অফিচত সোমোৱাৰ লগে লগে ছাৰক লগ পালোঁ। এতিয়া লাহে লাহে ছাৰহঁতে বৰপেটালৈ যাব, আৰু এইজন ছাৰৰ ল'ৰা হয়, ডাঙৰ ল'ৰা। সকলোৱে যাব এতিয়া বৰপেটালৈ। বলক আমিও যাওঁ বৰপেটালৈ। আৰু সেই যে পানীৰ বটলবিলাক লৈ আহিছিলোঁ, এইবিলাক একচুৱেলি এই গাড়ীবোৰত যোনবোৰ মানুহ যাব, যোনে যাব আৰু তেওঁলোকৰ বাবে অনা হৈছিলে, আৰু অলৰেডি দিয়া হৈ গ'ল। এতিয়া মিলাই আছে গাড়ীত কোন ক'ত বহিব, কেনেকৈ বহিব। আমি বৰপেটা সোমালোঁ, আৰু ইয়াতে আহি পেলাই গাড়ী পাৰ্ক কৰিলোঁ। বহুত গাড়ী আছে। অলপ সময়ৰ বাবে ফিল্ডৰ মাজলৈ আহিলোঁ চাবলৈ কেনেকুৱা লাগে বাৰু। এতিয়া মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ছাৰে ভাষণ দি আছে, আৰু মানুহ চাওকচোন কিমান মানুহ হৈছে। আৰু লগতে আমাৰ মাননীয় শ্ৰীযুত ফণী ছাৰ বহি আছে। তাৰ অলপ ওচৰতেই মাননীয় শ্ৰীযুত ভূপেন ৰায় ছাৰে বহি আছে। আজিৰ দিনটো এনেকৈয়ে অতিবাহিত কৰিলোঁ, আৰু গাড়ীৰ ভাড়াটোও মাৰিলোঁ। তাৰপিছত লাহে লাহে ঘৰলৈ আহিলোঁ। এইখিনিয়ে আৰু, ধন্যবাদ।